নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই টিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনুলনী 8D এইখিনি যে আছে 4 নম্বৰটো, এই 4 নম্বৰটো আজি তোমালোকক দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰি আছিলা 4 নম্বৰটো দিব লাগে, আৰু 4 নম্বৰটো বোলে বুজি পোৱা নাই, আগতে দিয়া আছিলে। তো আজি 4 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কি দিয়া আছে ইয়াত? এজন মানুহে শতকৰা বছৰি 5% চক্ৰবৃদ্ধি সুতত 8,000 টকা সুতালে। তেন্তে 1 নম্বৰ দিয়া আছে, দ্বিতীয় বছৰৰ শেষত সুতে মূলে কিমান টকা ঘূৰাই পাব? তৃতীয় বছৰৰ বাবে সুত কিমান হ'ব? প্ৰথমতে আমি কি কৰিব লাগিব? দ্বিতীয় বছৰত আমাৰ যিটো সবৃদ্ধি মূল, সেই সবৃদ্ধি মূলটো উলিয়াই ল'ব লাগিব। তাৰপিছত দ্বিতীয় বছৰটোৰ কাৰণে আমি কি কৰিব লাগিব? তৃতীয় বছৰৰ যিটো সবৃদ্ধি মূল সেইটো উলিয়াই লৈ এই যিটো দ্বিতীয় বছৰত আমি সমৃদ্ধি মূল পাইছিলোঁ, সেইটো এই তৃতীয় বছৰৰ সমৃদ্ধি মূলৰ পৰা বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে যিখিনি টকা থাকিব সেইটো হ'ব তৃতীয় বছৰৰ কাৰণে সুত। বুজি পাইছানে? প্ৰথমতে আমি কি কৰিম? তৃতীয় বছৰৰ যিটো সুত মূল সেইটো উলিয়াই ল'ম। তো আমাক কি দিয়া আছে? মূলধন P = 8,000, সুতৰ হাৰ R = কিমান দিয়া আছে? 5%, আৰু সময় দিয়া আছে N = 2 বছৰ। তো সবৃদ্ধি মূলৰ সূত্ৰটো আমাৰ কি আছিলে? A = P1 + R/100N। তো ইয়াত P মানে আমাৰ কিমান? 8,000। 8,000টো বহাই দিয়া। 1 + R মানে কি আছে? 5, আৰু তলততো এইটো 100 আছে। N মানে 2 বছৰ। 8,000 এইটো কিবা 5 × 100 কাটা যায়, গতিকে 20 বাৰ হয়নে? 5 × 20 = 100। হয়তো কাটি দিলোঁ আমি। কি থাকিব ইয়াত? 1 + 1/22, বা ইয়াক এনেকৈ লিখিব পাৰি। এইটো কি হয় আমাৰ? লসাগু 20, 20 ইয়াক পূৰণ কৰিলে 20 × 20 প্লাছ কি হয়? এইটো 1। আৰু ওপৰত কি আছে? 20 + 1 অৰ্থাৎ 21। এতিয়া 20/21 স্কুৱেৰ আছে, তাৰমানে দুটা 20/21 পূৰণ হৈ আছে। আমি এনেকৈ দিব পাৰোঁ 20/21 × 20/21। ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য কাটি দিয়া। 2 × 8 = 4 বাৰ, আৰু 2 × 4 = 2 বাৰ। এতিয়া 21 দুটা পূৰণ, তাৰ লগত 2 পূৰণ হৈ আছে। 21 দুটা পূৰণ কৰিলে আমি কিমান পাম? 4 × 6 = 41। তাৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 8,000 দেই। এইটো 8 হৈ আছে। 8,000, তাৰমানে এটা শূন্য ইয়াত আছে, এইটো কাটা গ'ল, এইটো থকা বুলি ভাবা। তাৰমানে ইয়াত 80 হ'ল। 80 হ'লে এইটো 40 হ'ল। 2 দিয়ে কাটোতে 40 হ'ব এইটো, আৰু 40ক এইটো 2 দিয়ে কাটোতে কিমান হ'ব আমাৰ? 20। তো এইটো 20ৰে পূৰণ। এইটো 0, 2 × 1 = 2, 4 × 2 = 8, 4 × 2 = 8। তো আমি কিমান পালোঁ? 8,820। এইটো কি আমাৰ সবৃদ্ধি মূল, তাৰমানে সুত আৰু মূল যোগ হৈছে। তাৰমানে আমাক যে সুধিছিল দ্বিতীয় বছৰৰ শেষত সুতে মূলে কিমান টকা ঘূৰাই পাব? সুতে মূলে 8,820 টকা ঘূৰাই পাব। তাৰপিছত এতিয়া তৃতীয় বছৰৰ বাবে সুত কিমান হ'ব উলিয়াব লাগিলে আমি কি কৰিম? তৃতীয় বছৰৰ আমাৰ সবৃদ্ধি মূলটো উলিয়াই ল'ম। তৃতীয় বছৰৰ সবৃদ্ধি মূলটো কি হ'ব? এইখিনিৰ ওপৰতে হ'ব। গতিকে সূত্ৰটো আমাৰ কি হ'ব? A = P1 + R/100N। এবাৰ Nটো আমাৰ তৃতীয় বছৰৰ কাৰণে কি হ'ব? 3 হ'ব। বুজি পাইছানে? দ্বিতীয় বছৰৰ কাৰণে আমি 2 দিছিলোঁ, গতিকে তৃতীয় বছৰৰ কাৰণে আমাৰ 3 হ'ব। বাকীখিনি একে থাকিব। 8,000 1 + 5/103 কাটিলে কিমান হ'ব? 20। 1 8,000। এইবাৰ কি হ'ব? এইটো 20/21 হয়নে? 20 × 20, 20/21 কেইটা হ'ব? একবাৰ দিয়া এনেকৈ থাকা। 8,000 ইনটু কি হ'ব? 3 আছে, গতিকে 20/21 × 20/21 × 20/21। 0, 0, 0, 0, আকৌ 0, 0। 2 দিয়ে 8ক 4 বাৰ, 2 দিয়ে 4ক 2 বাৰ, এই 2 কাটা গ'ল।
গতিকে 21 পূৰণ কৰিলে আমি কিমান পাম 441 তাৰে এটা 21 পূৰণ কৰি দিম 1 1 গুণ 1 1 4 গুণ 4 1 4 গুণ 4 2 1 গুণ 2 7 2 গুণ 8 7 2 গুণে 8 1 4 2 6 8 4 12 2 হাতত 1 8 1 9 9260 টাকা 9260 টাকা এটো কি হ'ব তৃতীয় বছৰৰ সুতমূল এতিয়া তৃতীয় বছৰৰ সুত আমাক কি কৈছিলে যে তৃতীয় বছৰৰ বাবে সুত কিমান হ'ব এতেকে তৃতীয় বছৰৰ বাবে সুত হ'ব কিমান 9260 মাইনাছ 8820 পৰা এইটোৰ পৰা তো কিমান হ'ব আমাৰ এইটোৰ পৰা আমি এইটো বিয়োগ কৰি দিলে 0 0 প্ৰথম 0 হ'ব 6 ৰ পৰা 2 গ'লে 4 হ'ল 9260 এইটো 261 দেই 9261 গতিকে এইটো প্ৰথমটো আমাৰ কি হ'ব 1 হ'ব এইটো অলপ কাটা কাটি হৈছে চাবা তোমালোকে অলপ ভালদৰে চাবা এইটো 9261 পাইছিলোঁ আমি দেখা পাইছানে 9261 গতিকে এটা 9261 লিখিব লাগে মই 9260 লিখিছোঁ যিয়ে নহওক ইয়াৰ পৰা বিয়োগ কৰিলে আমি কি পাম তলত 0 আছে গতিকে 1 আহিব 6 ৰ পৰা 2 গ'লে 4 1 ধাৰ কৰা 12 ৰ পৰা 8 গ'লে কিমান হ'ব 4 হ'ব ইফালে 8 থাকিল ইফালে 8 আছে গতিকে 0 গতিকে নালাগে তাৰমানে তৃতীয় বছৰৰ বাবে সুত হ'ব আমাৰ 441 টকা তো এইটোৱে আছিল ইয়াৰ আনসাৰ তো ভিডিঅ'টো চাই কেনে পালা জানা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ